আজিও এটা ৰেচিপি বনাব ওলাইছোঁ। আজিৰ ৰেচিপিটো হৈছে কলফুলৰ পকৰি আৰু এয়া লৈছোঁ মই এটা কলফুল, লগতে কলফুলটোৰ যে এইখিনি ফুল থাকে ইয়াৰ পৰা বনাম পকৰি। আৰু ফুলখিনিৰ পৰা মই এইকেইডাল ধুনীয়াকৈ গুচাই লৈছোঁ, এইকেইডাল নিদিওঁ, দিলে ভাল নালাগে। আৰু এইখিনি এনেকৈ লৈছোঁ ফুলখিনি। আৰু মই লৈছোঁ 2 কাপ বেচন, আৰু বেচনখিনিত পানী দি অলপমান নিমখ দিছোঁ, এনেকৈ ঘাটি লৈছোঁ। আৰু এইখিনি দি দিছোঁ ফুলখিনি এনেকৈ মিহলাই লৈছোঁ। আৰু বহাই দিছোঁ মই কেৰাহীটো, আৰু কেৰাহীটো ধুনীয়াকৈ গৰম হৈছে। এতিয়া দিছোঁ মই ৰিফাইন তেল, আৰু তেলখিনি গৰম হৈছে। এতিয়া মই ধুনীয়াকৈ চামুচেৰে এটা এটাকৈ পকৰি বনাম, আৰু এনেকৈ দি দিছোঁ। আচলতে এয়া কলফুলৰ পকৰি খাই বহুত ভাল পাওঁ মই। আৰু যিহেতু মোৰ গাটো ভাল নহয়, অলপমান জ্বৰ পানী লগা হৈ আছে, সেয়ে ভাবিলোঁ চাহ খাওঁ গধূলি, লগতে পকৰিকে বনাই খাওঁ। আৰু আপোনালোকে বাৰু এনেকৈ খাই ভাল পায়নে এই ফুলটোৰ পকৰি? আৰু ভাল পায়নে নাপায় জনাবচোন কমেণ্ট কৰি। আৰু যদিহে ভাল পাইছে লাইক কৰিব, আৰু যদি প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিব। আৰু এনেকৈ মই এটা এটাকৈ দি দিছোঁ। আৰু এয়া মই এতিয়া ওলোটাই দি দিছোঁ। ধুনীয়াকৈ কালাৰ আহিছে। অকল মই নিমখ দিছোঁ, বেচন আৰু কলফুলৰ ফুলখিনি, তাৰ বাহিৰে একো ৰেড চিলি বা বেলেগ মছলা দিয়া নাই, কিন্তু ধুনীয়াকৈ কালাৰ আহি গৈছে। আৰু এয়া হৈ গ'ল মোৰ পকৰি, লগতে গৰম গৰম চাহ। আজিৰ ভিডিঅ'টি ইমানেই আছিলে।